কবিতাৰ শিৰোনাম শৈশৱ। কবি লেখন শইকীয়া আৰু আবৃত্তিকাৰ দীপজ্যোতি। মনত পৰিল সেই শৈশৱৰ পৃথিৱীখনলৈ, আকৌ এবাৰ ককাৰ সৰু ল'ৰাটো হ'বলৈ। উভতি যাবলৈ বৰ মন গৈছে, ককাই জুইশালত বহাই কোৱা সেই সাধু কথাবোৰ আজি বৰকৈ মনত পৰিছে। শৈশৱত কৰা ধেমালিবোৰ আজিও মনত আছে। স্কুলৰ পৰা আহি কিতাপৰ বেগটো বিচনাতে থৈ ঢপলিয়াই যাওঁ খেলিবলৈ বুলি। গছৰ তলত চোৰ পুলিচ, লুকা-ভাকু, দৰা কইনা কিমান যে খেলিলো। আমাৰ খেলবোৰ দেখি ৰাস্তাই অহা যোৱা কৰা প্ৰায়বোৰ মানুহেই লাগি চাই থাকে আমাৰ খেলবোৰলৈ। সেইদিনা দৰা হৈছিলো মই, মানসে মোক সজাই দিছিল। তৰালি আৰু জোনালীয়ে কিমান যে জোৰা নাম জনাই নজনাই গাইছিল। শৈশৱৰ ধেমালিবোৰ চোন নোহোৱা হ'ল। গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ আজি আধুনিক, সিহঁতে বোকা মাটিত খেলি ভাল নাপায়। আধুনিক যুগত ভিন্ন ধৰণৰ আধুনিক বস্তু ব্যৱহাৰ কৰিয়ে ভাল পায়। স্মৃতি হৈ ৰ'ল আমাৰ শৈশৱবোৰ।